Hello guys, welcome back to my another vlog. আৰু আজি ইদৰ নেক্সট ডে আৰু মোৰ নন্দেক মোৰ হাজবেণ্ডৰ ভণ্টিক আজি হাজবেণ্ডে ইনভাইট কৰিছে আহিব সন্ধিয়া আৰু এইটো দেখিছেনে মই সেইকাৰণে ঘৰ দুৱাৰ ধুনীয়াকৈ চিজিল কৰি ল'ম গাইজ। আৰু ৰাতিপুৱা উঠিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ আৰু ই আহিছে। এইটো মোৰ নন্দেকৰ ল'ৰা এইটো, আৰু মোৰ বেটাত কৰি 7 মান্থৰ সৰু সি। আৰু একচুৱেলি মোৰ বিয়া ফেব্ৰুৱাৰীত হৈছে আৰু মোৰ নন্দেকৰ বিয়া হৈছে অক্টোবৰত, আৰু মোৰ বেটা হৈছে মাৰ্চত আৰু মোৰ নন্দেকৰ ল'ৰাটো হৈছে অক্টোবৰত। এই 7 মাহ 7 মান্থৰ বিয়াৰো ডিফাৰেঞ্চ আছে, আৰু 7 মান্থৰ কি কয় ভণ্টি তাইৰ ল'ৰাটোত কৰি মোৰ ল'ৰাটো ডাঙৰ। আৰু দেখিছেনে এই ধুনীয়া কৰি মই কাপোৰ কানি গা চা ধুই ৰাতিপুৱাই চব মেলি দিছিলোঁ গাইজ। সোনকালে গা চা ধুই কেনে মই কাপোৰ কানি ধুই কেনে ইয়াতে মেলি দিছোঁ। আৰু জানেইতো ৱেডাৰটো চামটাইমছ বৰষুণ দি দিয়ে, সেইকাৰণে ৰ'দ দি থাকোঁতে কাপোৰ সেইকাৰণে সোনকালে ধুই কেনে মই মেলি দিছিলোঁ, শুকাই থাকিব। আৰু তাৰপিছত আহি কেনে দেখিছেনে ধুনীয়াকৈ ঘৰ দুৱাৰ মই চিজিল কৰি ল'ম গাইজ। আৰু চিজিল কৰি আৰু ভাতত বনাম। আৰু দেখিছেনে টিকলা বেটাই মোৰ ঝাৰুডাল লৈ কেনে সি ঝাৰিব ওলাইছে। তাৰপিছত মই কি কৰিলোঁ, এইটো কাৰ্পেটটো উঠাই দিছোঁ। ইমান ৰাস্তাৰ লগত ঘৰ জানে নহয়, একদম লেতেৰা হৈ থাকে। আৰু সেইটো এনেও কি কয় সিহঁতে উল্টা পুল্টা কৰি দিছোঁ, সেইকাৰণে কাৰ্পেটখন উঠাই কেনে থৈ দিলোঁ। আৰু ধুনীয়াকৈ চিজিল কৰি কেনে মই ঘৰ দুৱাৰ সাৰি দিম ভালদৰে। আৰু দেখিছেনে ধূলি বালিও কিমান হৈ আছে। বৰষুণ দিলেও সেয়ে, আৰু বৰষুণ নিদিলেও একে চেমে থাকে। ঘৰ সাৰিয়ে থাকিব লাগে। আৰু হোৱাইট টাইলছ গাইজ কোনে লগাইছে ক'ব, কাৰণ হোৱাইট টাইলছ বহুতেই বেয়া। একদম লগাইছোঁ যে পূৰা যেনেকুৱা লাগে ক'লা ব্লেক টাইলছ আনি লগাই দিম। আৰু ইমান জানে লেতেৰা হয়, বাপৰে মুচি থাকিলেও এটা স্পট হ'লেও দেখা পাই যায়। আৰু দেখিছেনে চেণ্ডেলবিলাক চব ওপৰলৈকে লৈ আহে, সিহঁতে বাহিৰত নাৰাখে, উঠি ওপৰত লগা হ'লে ঘৰৰ ভিতৰতে লৈ আহিব আৰু সেনেকুৱা। আৰু তাৰপিছত দেখিছেনে ধুনীয়া বালি ধূলি আৰু কি কয় হোৱাইট টাইলছ একদম পূৰা বেয়া, লগাব নালাগে। লগালে অলপ সাৰিলে সেয়া হৈ থাকে। আৰু দেখিছেনে মোৰ হাজবেণ্ডৰ লুংগিটো এয়া মেলি থৈছিলোঁ পৰিল। তাৰপিছত খুৰী এটা সেইটো আহিল উঠাই দিল, তাৰপিছত মই উঠাই দিলোঁ। আৰু এইটো আমাৰ ঘৰৰ ওচৰৰে, সিহঁতে যাব ওলালে, তাৰপিছত সিহঁতক চালোঁ, বাই বাই দিলোঁ। আৰু ঘৰত আহিলোঁ গাইজ। আকৌ মোৰ সেই ষ্টাৰ্ট কৰিম, ঘৰটোৱে সাৰা আধা কমপ্লিট ইনকমপ্লিট হৈ আছিল, চব কমপ্লিট কৰি ল'ম। আৰু দেখিছেনে হোৱাইট টাইলছ লগালে বহুতে বেয়া, চ' হোৱাইট টাইলছ নালাগাব গাইজ। আৰু এই দেখিলেনে তাৰপিছত কি কৰিলোঁ, ইমান ধুনীয়া ৰ'দ দিছিল, সেইকাৰণে আৰু ভিতৰত দুটামান কাপোৰ আছিল, চব মই লৈ আনি কেনে মেলি দিলোঁ। আৰু শুকাই থাকক। আৰু ৰ'দ দিলে ভাল লাগে কাপোৰ কানি ৰ'দত দি পালে, আৰু বৰষুণ ৰাতি দিলে ভাল লাগে, আৰু ৰ'দ দিনত দিলে ভাল লাগে গাইজ। আৰু দেখিছেনে চব কাম কৰি ভাতত বনাই কমপ্লিট কৰাৰ পিছত চবকে ভাতত খুৱাই ল'লোঁ গাইজ। আৰু দেখিছেনে ভাতত খোৱাৰ পিছত খেলি আছে। আৰু মই কৈছোঁ কি তোমালোকে পৰি যাবা, সেয়াৰ দৰে খেলা, ছেফ খেলা, বাট নহয়, এন্তে নিজৰ খেলাতে থাকে, তাৰপিছত পৰিলে দুখ পাব, কান্দিব। আৰু হাজবেণ্ডৰ ভাত খাই শুই আছে। আৰু দেখিছেনে আম্মাও ভাত খাই কেনে শুই আছে। আৰু গাইজ ময়ো খাই ল'লোঁ। তাৰপিছত আৰু কি কৰিম, ঘৰৰ কামে কৰি থাকিব লাগিব। বাহিৰত কাপোৰ আছিল নহয়, জানে গাইজ, চ' শুকাই গ'ল আৰু মই চব লৈ আহিম এতিয়া। আৰু এই দেখিছেনে এইটো ডৰমেটটো মই দৰত দি দিলোঁ, আৰু শুকাইছিলে। আৰু কাপোৰখিনি ধুনীয়া কৰি উঠাই ল'ম। এই দেখিছেনে গাইজ। আৰু দেখিছে মোৰ পিছে টিকলা বেটা আহে, আৰু ইমান গাড়ী আহি থাকে দেখিছেনে, ভয় লাগে। তাক কৈছোঁ তুমি নাহিবা, কিন্তু আহি যায়। এবাৰ মই কাপোৰে নামাম কি কয় ল'ম না, আৰু তাকে চামে। আৰু গাড়ী দেখিছেনে কেনেকুৱা গাড়ী যাই থাকে পূৰা একদম মেইন ৰাস্তা এখিনি, বহুতে ভয় লাগে গাইজ। মই আকৌ তাক পাৰ কৰাই দিলোঁ। মই কৈছোঁ তুমি তাৰ পৰা ৰখি কেনে চাই থাকা, মই কাপোৰখিনি উঠাই কেনে লৈ আহিছোঁ ৰ'বা। আৰু দেখিছে মই চব কাপোৰ উঠাই ল'লোঁ গাইজ। তাৰপিছত কি কৰিলে, বেটাটো আৰু মুখতে ৰখি আছিলে, মই কাপোৰ উঠাই আছোঁ। আৰু এইখিনিত আৰু পুচকা চব আহি থাকে নহয়, সিহঁতে খাব কেঞ্চিত কৰে, দিওঁ। আৰু তথাপি বহুত ভয় লাগে গাইজ। আকৌ আহিয়ে গ'ল, মই ৰখিলোঁ, সিহঁতে পাৰ হৈ আহিলে। আৰু মই কাপোৰখিনি ধুনীয়া কৰি উঠাই ল'লোঁ গাইজ। আৰু এই দেখিছেনে হাজবেণ্ডে অলপ মই চাৰ্টটো মেলিছোঁ ৰাতিপুৱাই ধুই কেনে শুকালে।
আৰু হাজবেণ্ডে মানে যাব ওলাইছিলে আৰু সি কি কৰিছে আহিব নোখোধে মিন্স যাব আৰু হাজবেণ্ডৰ লগত। তাৰপিছত মই লৈ আহিলোঁ তাৰপিছত ক'লোঁ কি তোমালোকে ভিতৰতে খেলি থাকা, ভিতৰৰ পৰা চাই থাকা। আৰু মই এতিয়া কাপোৰখিনি ধুনীয়া কৰি আৰু জাপি চিজিল কৰি ডিচিপ্লিন কৰি দিম গাইজ। তাৰপিছত আৰু কি কৰিলে জানে গাইজ, ইহঁতে আকৌ মিন্স বাপেকৰ লগত যাবৰ কাৰণে মিন্স আৰু ওলাই আহিলে আৰু কান্দিলে। তাৰপিছত মই লৈ আহিলোঁ। আৰু জানেনে গাইজ, এই বাৰ চেণ্ডেলটো মোৰ লগত ভুল লাগে, বেটাৰ চেণ্ডেলটো মই বাৰ পিন্ধি আহোঁ। মোৰ আৰু তাৰ ছেইম আছে আৰু অলপ ডিজাইনটো বেলেগ, আৰু বাৰ তাৰটোৱে পিন্ধি আহোঁ। হাজবেণ্ডক ক'লোঁ কি তুমি লৈ যাব নালাগে, সিহঁতক অলপ মানে ফুচলাই কেনে থৈ যোৱা। আৰু দেখিছেনে মিঠা পান আনিল, মিঠা পান দিলে আৰু কৈছে হ'ব দিয়া। তাৰপিছত কি কৰিলোঁ গাইজ, এই মিঠা পানটো পূৰা নিদিওঁ, অলপ মিন্স মিঠাখিনি থাকে যে ভিতৰত সেইখিনি দিওঁ আৰু চুপাৰ খাব নিদিওঁ গাইজ, আৰু পানো খাব নিদিওঁ। ঘৰত লৈ আহিলোঁ গাইজ। আৰু দেখিছেনে ফাইনেলি মোৰ নন্দেকটো আহিলে, আৰু এইটো মোৰ ভাগিন আৰু সেইটো ভাগিন হয়, নিজ আৰু নেফিউ। তাৰপিছত সিহঁতৰ কাৰণে মই ধামাধুম ভাত বনাই দিলোঁ ৰাতি। ভাত খাই কেনে যাব গাইজ। চ' ভাত বহাই দিলোঁ, আৰু ইফালে লোকেল মুৰ্গীৰ তৰকাৰী আৰু দালি আৰু কণী বইল কৰি দিলোঁ গাইজ। আৰু দেখিছেনে বহাই দিছোঁ, হৈয়ে থাকিব। আৰু তাৰপিছত কি কৰিলোঁ জানেনে, আৰু এই দেখিছেনে হৈ আছে, আৰু ভুনি ল'ম ধুনীয়া কৰি, ভুনি কেনে আলু দি দিছিলোঁ মই গাইজ। আৰু তাৰপিছত এইখিনি দালিখিনি হ'লে আৰু দালি বাগাৰ দিম। আৰু দালি হোৱাৰ পিছত গাইজ মই কি কৰিলোঁ, পিঁয়াজ ধুনীয়া ৰহুন এইবিলাক কাটি কেনে দালি বাগাৰ দিম গাইজ। দেখিছেনে পিঁয়াজ আৰু ৰহুন আৰু শুকান জলকীয়া ধুনীয়া কৰি ভাজি কেনে, তাৰপিছত দেখিছেনে ধুনীয়া কৰি মই ভাজি ল'লোঁ। ভাজি পেলাই কি কৰিম, দালিখিনি বাগাৰ দি দিলোঁ গাইজ। আৰু গাইজ মোৰ বনোৱা কমপ্লিট হৈ গ'ল। আৰু সিহঁতক সুধিলোঁ খাব নেকি, সিহঁতে নাখায়। তাৰপিছত জোঁৱাইটো আহিলে আৰু জোঁৱাইটোক ভাত দিলোঁ খাবৰ কাৰণে। আৰু যাব যে ৰাতি হৈছে সেইকাৰণে, আৰু আমি পিছত মই কৈছোঁ মেহেন্দি পিছত লগা ভাতটো খাই লোৱা। তাৰপিছত সিহঁতকো ভাত দিলোঁ। এইটো মোৰ দেওবাৰ ব্লেক শ্বাৰ্ট পিন্ধাটো, আৰু সিহঁতক চবকে ভাত ওলাই দিলোঁ গাইজ। আৰু বেটাহঁতক খুৱাই লৈছোঁ। আৰু সেইটো মোৰ মাদাৰ ইন ল হয়। আৰু সিহঁতে চবে খোৱা লোৱা হৈ যোৱাৰ পিছত, সিহঁতে যোৱাৰ পিছত মই ধুনীয়াকৈ ঘৰ দুৱাৰ চিজিল কৰি ল'লোঁ গাইজ। দেখিছেনে, আৰু ঘৰ দুৱাৰ চিজিল সিহঁতক কৈছিলোঁ থাকিবৰ কাৰণে, সিহঁতে নাথাকে কাৰণ ওচৰতে থাকে গাইজ। চ' সেইকাৰণে গুচি গ'ল। আৰু তাৰপিছত কি কৰিম, আৰু আঁঠুৱা লগাম আৰু শুম আৰু গাইজ। দেখিছে আঁঠুৱা লগাইছোঁ। আৰু ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব। ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ, বাই।